আজিৰ ক্লাছটো বহুত ইন্টাৰেষ্টিং হয় কিয়নো আজি আমি শিকিবলৈ গৈ আছো যে ডেমনষ্ট্ৰেটিভ প্ৰনাউন কি আছিল আৰু কোনকেইটাক আমি ডেমনষ্ট্ৰেটিভ প্ৰনাউন বুলি কওঁ তাক বুজিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক নিশ্চয় বুজিব পাৰিব আৰু নিশ্চয়কৈ কিবা শিকিব পাৰিব বলক এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়িছো তো বন্ধুসকল মই ইয়াতে লিখিছো যে ডেমনষ্ট্ৰেটিভ প্ৰনাউন প্ৰথমতে আমি জানিলো যে এই প্ৰনাউন কেইটা কি আছিল কোনকেইটাক আমি ডেমনষ্ট্ৰেটিভ প্ৰনাউন বুলি কওঁ প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰোঁ ইয়াতে চাওক মই লিখিছোঁ this that those এই চাৰিটাক আমি ডেমনষ্ট্ৰেটিভ প্ৰনাউন বুলি কওঁ আৰু আমি ইংৰাজী শিকিবলৈ হ'লে এইবিলাকৰ ব্যৱহাৰ আমি অতিশয় জানিব লাগিব কিয়নো এইবিলাকৰ ব্যৱহাৰ নজনাকৈ আকৌ আমি ইংৰাজীত আগবাঢ়িব নোৱাৰিম চ' আজি আমি এটাকে বুজিবলৈ চেষ্টা কৰিম আৰু অতি সহজভাৱে বুজিবলৈ চেষ্টা কৰিম এক্সাম্পল সহকাৰে এই চাৰিটাক আমি বাক্যত কেতিয়া কেনেকৈ ইউজ কৰিব পাৰোঁ অতি সহজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক নিশ্চয় উপকৃত হ'ব পাৰিব চ' মই প্ৰথমতে এই দিছলৈ আগবাঢ়িছোঁ যে দিছক আমি বাক্যটোত কেতিয়া ইউজ কৰোঁ কেনেধৰণৰ বাক্যবিলাকত আমি দিছ ইউজ কৰিব লাগে তাকে বুজাবলৈ চেষ্টা কৰিছোঁ যে দিছ THIS দিছ আমি বহুতে জানো যে দিছ ইজ মাই বুক দিছ ইজ মাই পেন দিছ ইজ মাই হাউচ এনেকৈ কওঁ ন ডেট মিনছ ইয়াৰ মিনিংটো কি কৰিছে যে কোনো বস্তুক যেতিয়া আমি ওচৰত বুজাম কাষত বুজাম ন তেতিয়া আমি দিছ ইউজ কৰোঁ আকৌ ছিংগল বুজাব ডেট মিনছ এটা বুজাব ধৰক মোৰ হাতত এখন কিতাপ আছে এই কিতাপখন ধৰক মোৰ হাতত আছে ন ওচৰত আছে কিতাপ হ'ব পাৰে পেন হ'ব পাৰে মাৰ্কাৰ হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে যেতিয়া এটা বস্তু যেতিয়া হাতত থকা বুজাব যে ওচৰত থকা বুজাব ধৰক মোৰ হাতত আছে এইখন কিতাপ তেতিয়া মই ক'ম যে এই কিতাপখন মোৰ তেতিয়া আমি কি ক'ম যে দিছ ইজ মাই বুক ডেট মিনছ ওচৰত আছে কাষত আছে আকৌ ছিংগল বুজাইছে ন এটা বুজাইছে তেতিয়া আমি কি কৰিম তেতিয়া আমি দিছ ইউজ কৰিম আশা কৰিছোঁ বুজিব পাৰিছে চ' তেতিয়া আমি লিখিম যে দিছ ইজ মাই বুক যে এইখন মোৰ কিতাপ যে এইখন মোৰ কিতাপ ডেট মিনছ মোৰ হাতত আছে ওচৰত আছে আকৌ ছিংগল বুজাইছে তেতিয়া আমি দিছ ইউজ কৰিম আকৌ ধৰক যে দিছ ইজ মাই পেন এইডাল মোৰ কলম যে কলমডাল মোৰ হাতত আছে আকৌ ছিংগল বুজাইছে তেতিয়া আমি কি ইউজ কৰিম দিছ ইউজ কৰিম যে দিছ ইজ মাই হাউচ যে এইখন মোৰ ঘৰ এনেকৈ আমি ক'ব পাৰোঁ ন আশা কৰিছোঁ বুজিব পাৰিছে যে দিছটো আমি কেতিয়া ইউজ কৰোঁ বাক্য এটাত যে কোনো বস্তুক যেতিয়া মেনশ্যন কৰা হ'ব আকৌ ওচৰত থকা বুজাব তেতিয়া আমি দিছ ইউজ কৰিম আকৌ ছিংগল অৰ্থত আকৌ মনত ৰাখিব যে যেতিয়া আমি দিছ ইউজ কৰিম তেতিয়া আমি ইয়াত এটা এক্সিলাৰী ভাৰ্ব ডেট মিনছ হেল্পিং ভাৰ্ব ইউজ কৰিব লাগিব আৰু সেইটোক আমি ইজ বুলি লিখোঁ ছিংগল বুজালে ডেট মিনছ আমি হেল্পিং ভাৰ্ব হিচাপে ইজ লিখিম আকৌ এইবিলাক আমি প্ৰেজেণ্টৰ কথা কৈ আছোঁ আকৌ যেতিয়া আমি পাষ্টৰ কথা ক'ম তেতিয়া আমি হেল্পিং ভাৰ্ব ৱাজ ইউজ কৰিব লাগিব তেতিয়া আমি হেল্পিং ভাৰ্ব হিচাপে ৱাজ ইউজ কৰিম ছাপ'জ এই কিতাপখন মোৰ আছিল এনেকৈ যেতিয়া আমি ক'ম তেতিয়া কি ক'ব লাগিব যে দিছ ৱাজ মাই বুক যে এইখন মোৰ কিতাপ আছিল পাষ্ট টেন্সত তেনেকৈ আমি ক'ব লাগিব আকৌ দিছ এই দিছটো আমি কেতিয়া ইউজ কৰিম ধৰক ওচৰতে আছে কাষতে আছে আকৌ এটা নহয় এটাতকৈ অধিক বস্তুক যেতিয়া আমি মেনশ্যন কৰিম এটাতকৈ অধিক ডেট মিনছ দুটা তিনিটা চাৰিটা পাঁচটা এনেকৈ এটাতকৈ অধিক ডেট মিনছ যেতিয়া ওচৰত কাষত থকা আমি বুজাম ধৰক মই এইবাৰ হাতত বহুত কেইখন কিতাপ লৈছোঁ আৰু এইবাৰ কৈছোঁ যে এই কিতাপবোৰ মোৰ ডেট মিনছ এটাতকৈ অধিক কিতাপ আছে আকৌ মোৰ হাতত আছে তেতিয়া আমি ক'ব লাগিব দিছ THES ডেট মিনছ এটাতকৈ অধিক যেতিয়া আমি মেনশ্যন কৰিম আকৌ ওচৰত বা কাষত থকা বুজাম যেনেকৈ মোৰ হাতত এইবাৰ বহুত কিতাপ আছে এটাতকৈ অধিক আছে ন তেতিয়া আমি কি কৰিব লাগিব দিছ ইউজ কৰিম আকৌ এইটো প্লুৰেলত আমি ইউজ কৰিম যে এটাতকৈ অধিক যেতিয়া মেনশ্যন কৰিব ওচৰত থকা কাষত থকা যেতিয়া মেনশ্যন কৰিব তেতিয়া আমি দিছ ইউজ কৰিম এইবাৰ আমি লিখিম যে দিছ আৰ মাই বুকছ ইয়াতে আকৌ লক্ষ্য কৰক এইবাৰ মই আৰ লিখিছোঁ ন যে আৰটো কিয় লিখা হৈছে যিহেতু প্লুৰেল বুজাইছে বহুত বুজাইছে সেইকাৰণে আৰ লিখিছোঁ আকৌ বুকৰ লগত এছ দিছোঁ ন যে দিছ আৰ মাই বুকছ এইবোৰ মোৰ কিতাপ যে দিছ আৰ মাই পেনছ দিছ আৰ মাই
পেন্স এইবাৰ মোৰ কলম এনেকৈ আমি ক'ব পাৰোঁ ন এইবাৰ লক্ষ্য কৰিব ইয়াতে আমি হেল্পিং ভাৰ্ব আৰ দিছোঁ এইটো প্লুৰেল হোৱাৰ কাৰণে আমি হেল্পিং ভাৰ্ব আৰ লগাই দিছোঁ আকৌ যেতিয়া আমি পাষ্টত বুজাম তেতিয়া আমি কি দিম ওয়ার দিম যে তেতিয়া আমি ওয়ার দিব লাগিব যে দিস ওয়ার মাই বুকস এইবাৰ মোৰ কিতাপ আছিল মানে পাষ্টত আমি এনেকৈ ক'ব লাগিব আশা কৰিছোঁ বুজিব পাৰিছে এতিয়া that th that to আমি কেতিয়া ইউজ কৰিম যেতিয়া বস্তুটো ওচৰত নাই কাষত নাই that means ধৰক অলপ দূৰত আছে that means ধৰক আপুনি এটা লাইব্ৰেৰীত আছে আৰু কৈ আছে যে সৌখন মোৰ কিতাপ that means আমি কি বুজি পালোঁ যেতিয়া দূৰত বুজাম কোনো এটা বস্তু দূৰত আছে তেতিয়া আমি that ইউজ কৰিম that ধৰক সৌখন মোৰ গাড়ী যে that was my car যে that was my mobile that means আমি দূৰত যেতিয়া মেনশ্যন কৰিম আকৌ সিঙ্গল যেতিয়া বুজাম কোনো এটা বস্তু তেতিয়া আমি that ইউজ কৰিম ধৰক যে that is my book so সৌখন মোৰ কিতাপ দূৰত বুজিছে that means so that is my car so সৌ গাড়ীটো মোৰ এনেকৈ আমি দূৰত যেতিয়া বুজাম তেতিয়া আমি that ইউজ কৰিম আকৌ সিঙ্গল বুজালে আমি that ইউজ কৰিব লাগিব এইটো মনত ৰাখিবলৈ যত্ন কৰিব আমি সহজভাৱে কি বুজি পালোঁ দিস মানে ওচৰত বুজাব আকৌ that মানে দূৰত বুজাব ন আকৌ এই দিস মানে এটাতকৈ অধিক বুজাব আকৌ ওচৰত বুজাব আকৌ এই দোষটো আমি কেতিয়া ইউজ কৰিম যেতিয়া এটাতকৈ অধিক বুজাব আকৌ দূৰত থকা বুজাব তেতিয়া আমি দোষ ইউজ কৰিম ধৰক আপুনি লাইব্ৰেৰীত আছে আকৌ কৈছে সৌবোৰ কিতাপ মোক লাগে তেতিয়া আমি সৌবোৰ that means এটাতকৈ অধিক যেতিয়া মেনশ্যন কৰিব তেতিয়া আমি দোষ ইউজ কৰিম ধৰক যে those are my books that means এটাতকৈ অধিক যেতিয়া মেনশ্যন কৰিলে তেতিয়া আমি those ইউজ কৰিম যে those are my books কৰিছোঁ বুজিব পাৰিছে আকৌ this আৰু those লগত আমি are ইউজ কৰোঁ যে this আৰু those লগত আমি are ইউজ কৰোঁ কিয়নো এইটো প্লুৰেলত আমি ইউজ কৰিব লাগে এইটো অক্সিলাৰি ভাৰ্ব আকৌ পাষ্ট টেন্সত আমি কি ইউজ কৰিম ওয়ার ইউজ কৰিম যেতিয়া আমি পাষ্টত বুজাম তেতিয়া আমি ওয়ার ইউজ কৰিব লাগিব সো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব পাৰিলে লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব